মমতাৰ চিঠি কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীসনা এটি কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন লৈ আমাক যেন ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেদৰে কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌকঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনেই লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুলটো এতিয়া বৰটো হৈছে বুজিছা। তাৰ ওপৰ পাৰিত এধান ইমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। তোমাৰ বাবুলটো এতিয়া বৰটো হৈছে বুজিছা, আৰু অকণমান ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি স্কুলত থকা সময়খিনি মোৰ যে বুকুখন তেনে উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মই ভোগদৈয়েদি ভটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মৰম লবা। ইতি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজি জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে। এটা সুত বগা আৰু আনটো পখৰা।